এয়া হৈছে মানিমুনি। প্ৰথমতে মই মানিমুনিখিনি ভালদৰে ধুই ল'লোঁ। তাৰ পাছত মিহি মিহিকৈ কাটি ল'লোঁ আৰু ইয়াত থকা টান টান ঠাৰিবোৰ আঁতৰাই ল'লোঁ। এতিয়া এটা কেৰাহী গৰম কৰি তাত নামমাত্ৰ তেল দিলোঁ, বৰ বেছি তেল দিয়া নাই, আৰু মিহি মিহিকৈ কাটি ৰখা পিঁয়াজ আৰু নহৰুখিনি দি ল'লোঁ, দি লৰাই ল'লোঁ। তাৰপিছত ইয়াতে কাটি থোৱা মানিমুনিখিনি দি ভালদৰে লৰাই ল'লোঁ। এয়া মই বৰ বেছি নাভাজোঁ, অলপমানহে ভাজিম যাতে কেঁচা কেঁচা গোন্ধটো আঁতৰে। এয়া মই ভাজি হৈ গ'ল আৰু আলু মই আগতেই বইল কৰি থৈছিলোঁ। এতিয়া কাঁহী এখনত মই আলুখিনি উলিয়াই ল'লোঁ আৰু দালিত বইল কৰাৰ কাৰণে আলুখিনি দেখিবলৈ হালধীয়া হৈ গ'ল। এতিয়া মই আলুখিনি ভালদৰে সানি ল'লোঁ। ইয়াত মই নিমখ নিদিওঁ, কাৰণ দালি বনাওঁতে নিমখ দালিত দিছিলোঁৱেই। বেছিকৈ নিমখ দিলে সৰু ল'ৰা ছোৱালী যিহেতু খাবলৈ অসুবিধা হ'ব পাৰে। ভালদৰে সানি হোৱা পাছত এতিয়া মই ইয়াত ভাজি ৰখা মানিমুনিখিনি দি দিম, দি ভালদৰে আকৌ সানি ল'ম। আৰু ইয়াতে দিম অকণমান কেঁচা ঘি, কিন্তু আজি কেঁচা ঘি নিদিওঁ কাৰণ মোৰ হাতত কেঁচা ঘি বৰ্তমান নাই। হৈ গ'ল খানা ৰেডি। এনেকৈ মানিমুনি দিলে সিহঁতে খায়ো ভাল পায়, নহ'লে মানিমুনি খাবলৈ অকণমান টান পায়, কাৰণ অলপ তিটিকি তিটিকি লাগে যে। সেইকাৰণে মই এনেকৈ তাক মানিমুনি খুৱাওঁ।